উজনি অসমক উপহাৰ ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়। মৰাণৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান। 14 ফেব্ৰুৱাৰীত মৰাণৰ ৰাজপথতে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ। ডিব্ৰুগড়ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2016 আৰু 2021 দুয়োটা বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক জয়ী কৰোৱাৰ ক্ষেত্ৰত গুৰু দায়িত্ব পালন কৰিছিল উজনি অসমৰ ৰাইজে। এইবাৰো বিজেপি মিত্ৰজোঁটৰ বাবে অন্যতম ভৰসা উজনি অসমৰ জনতা। ইয়াৰে কৃতজ্ঞতা স্বৰূপে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত আধাৰশিলা স্থাপন কৰিলে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ। এই অনুষ্ঠানতে বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, আজি উজনি অসমৰ বাবে গৌৰৱৰ দিন। আজি আমাৰ বাবে অত্যন্ত পবিত্ৰ দিন। ভাৰত স্বাধীন হোৱাৰ ৭৭ বছৰ হৈ গ'ল। কোনেও ভাবিব পৰা নাছিলে যে গুৱাহাটীৰ বাহিৰত অসমৰ ৰাজধানী হ'ব পাৰে। কোনেও ভাবিব পৰা নাছিলে যে অসম বিধানসভাৰ দ্বিতীয় চৌহদ এটাও নিৰ্মাণ হ'ব পাৰে। আজি অকল ডিব্ৰুগড়ৰ বাবে নহয়, উজনি অসমৰ বাবে, আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ কাম ৩০০ কোটি টকা ব্যয়েৰে ডিব্ৰুগড়ত আৰম্ভ কৰিব। 14 ফেব্ৰুৱাৰীত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ। অৱতৰণ কৰিব ৰাফেল, সুখয়কে ধৰি কেইবাখনো যুদ্ধ বিমান। ৰাজপথত যুদ্ধ বিমানৰ অৱতৰণেৰে দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য হোৱাৰ দিশে অসম। বিশাল জনসভাত উল্লেখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোকে জানি ভাল পাব, এসময়ত নেশ্যনেল হাইৱেত অসমত ট্ৰাক চলিব নোৱাৰিছিল, গাড়ী চলিব নোৱাৰিছিল। ভগৱানে কৰিলে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈকে আহিব। গাড়ীয়েদি নহয়, প্লেনেদি আহি ৰাস্তাত তেওঁ অৱতৰণ কৰিব। বিশাল জনসভাত কংগ্ৰেছকো বাক্যবান নিক্ষেপ কৰিবলৈ নাপাহৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উজনি অসমত পৰিৱৰ্তনৰ কাম কংগ্ৰেছে কেতিয়াও কৰা নাছিল। চাহ জনগোষ্ঠীৰ লোকক কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিবলৈও সাহস কৰা নাছিল কংগ্ৰেছে। কংগ্ৰেছৰ বিৰুদ্ধে জনসভাত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে অসমত 60 বছৰ শাসন কৰিছিলে। ডিব্ৰুগড়ত মেডিকেল কলেজ আছিলে, কিন্তু আজি বিজেপি চৰকাৰৰ দিনত গোলাঘাটত মেডিকেল কলেজ, যোৰহাটত মেডিকেল কলেজ, শিৱসাগৰত মেডিকেল কলেজ, চৰাইদেউত মেডিকেল কলেজ, তিনিচুকীয়াত মেডিকেল কলেজ। উজনি অসমত এই ব্যাপক পৰিৱৰ্তন কংগ্ৰেছ দলে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, কম্বল আৰু আঁঠুৱা। দ্বিতীয়বাৰলৈ বিজেপি মিত্ৰজোঁটক ভোট প্ৰদান কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ পৰা আশ্বাসো ল'লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ভৰসাৰ প্ৰতি সঁহাৰি জনালে উপস্থিত থকা হাজাৰ হাজাৰ লোকে। তৃতীয়বাৰৰ বাবে আপোনালোকে অসমত বিজেপি চৰকাৰ নিৰ্মাণ কৰক। দেশৰ ভিতৰতে আমাৰ ৰাজ্যখন আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে নিৰ্মাণ হ'ব। সকলোৱে বিজেপিক ভোট দিবনে নিদিব? আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব, অমিত শ্বাহজীয়ে শুনাই কয়, आप लोग बीजेपी को वोट दे के सरकार बनाएगा कि नहीं बनाएगा? यह मुख्यमंत्री भरोसार प्रति राइजर अभयबाणी। एक प्रकार केबाटाओ प्रकल्पर आधारशिला स्थापनेरे गृहमंत्री अमित शाहर निर्वाचनी रणदुन्दुकी। समान्तरालকৈ मुख्यमंत्री हिमন্ত বিশ্ব শৰ্মাৰ মুখেৰে ওলাল বিগত 5 বছৰ হোৱা উন্নয়নৰ প্ৰসংগ।
উন্নয়ন আৰু জাতিৰ অস্তিত্ব সন্মুখত ৰাখি যে ভোটযুদ্ধত অৱতীৰ্ণ হ'ব গেৰুৱা বাহিনী সেয়া স্পষ্ট হ'ল মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভাষণত। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।